হে দোস্ত, আজি মোৰ মিনি ট্ৰাকখন দি কিমান টকা ভাড়া মাৰো আৰু কিমান টকা খৰচ কৰো চব আপোনালোকক দেখাই আছো। তো বলক গাইজ, দেৰি নকৰাকে ভিডিঅ'টো আৰম্ভ কৰো। হে দোস্ত, মৰ্নিং 11টা বজাত গৈ আছো ফাৰ্ষ্ট ভাড়াটো মাৰিবৰ কাৰণে। আৰু এনেকে আহি আহি আমি পাই গলো ৰাজালি চেণ্টাৰ আৰু এন্ট্ৰি কৰি দিলো মেইন ৰোডত। ইয়াত চাব পাৰিছে আমি গৈ আছো। আমি এতিয়া যাম নাওবৈচা শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত। তাৰ পৰা উঠিব বস্তুখিনি আৰু ফাইনেলি এনেকে আহি আহি আমি পাই গলো। আৰু ইয়াৰ পৰা উঠিব বস্তুখিনি, গাড়ীখন লগাই দিলো। ইয়াত মানে সৰু ল'ৰা ছোৱালীৰ কিবা খোৱা বস্তু নিব আহিছো। আৰু আহি পোৱাৰ লগে লগে গাড়ীখন লোড হৈ কমপ্লিট হৈ গ'ল। এতিয়া আমি ৰছী বান্ধি পিনে ওলাই আছো। আৰু ইয়াত দেৰি নকৰাকে পটককে ওলাই গৈছো, কাৰণ নেক্সট আৰু এটা ভাড়া আহি আছে। এই বস্তুখিনি নমাই পিনে সেইটো ভাড়াটো মাৰিব যাম। তো ফাইনেলি এনেকে আহি আহি আমি পাই গলো জেগাখন য'ত বস্তুখিনি আনলোড হ'ব। অহাৰ লগে লগে বস্তুখিনি আনলোড কৰি দিলে আৰু প্ৰথম ভাড়াটো দিলে 800 টকা। ভাড়াটো লৈ পিনে কেম্পাৰ এটা খাই পিনে আমি ওলাই গলো নেক্সট ভাড়াটো মাৰিবৰ কাৰণে। পিনে পাই গলো বালিটিকা বজাৰ। এইখন দোকানৰে মাল আনিব যাম। অহাৰ লগে লগে পইচাখিনি দি দিলে মালৰ। আৰু গাড়ীখনতো পেট্ৰল ভৰাব লাগিব। আহি পিনে গাড়ীখন সোমাই দিলো আই ফিউলত আৰু পেট্ৰল ভৰাই আছো। 10 লিটাৰ পেট্ৰল ভৰালো, 1100 টকা পেমেন্ট কৰি পিনে তাৰ পৰা ওলাই আহি গলো। আৰু এনেকে আহি আহি গাড়ীখন সোমাই দিলো আমাৰ ঘৰত ভাত খাবৰ কাৰণে। আৰু এনেকে ভাত খাই পিনে ওলাই আছো ঘৰৰ পৰা। কাপোৰ কেইটা চেঞ্জ কৰি ললো, গৰম দিছে বহুত। স্পৰ্টিং পিন্ধি ললো, চাৰ্টটো খুলি পিনে। ফাইনেলি আমি এনেকে ঘৰৰ পৰা ওলাই গৈছো আৰু নেক্সট বাৰটো মাৰিব গৈ আছো নৰ্থ লখিমপুৰ খলিয়া আনিবৰ কাৰণে। তো বলক আমি গৈ থাকো। আৰু এনেকে আহি আহি পহুমাৰা পাৰ হৈ গলো। পহুমাৰা পাৰ হৈ পিনে এই জেগাখনৰ ভিউখন চাই মানে বহুত ধুনীয়া লাগে গাইজ। আৰু ফাইনেলি এনেকে আহি পিনে আমি গাড়ীখন সোমাই দিলো খলিৰ মিলত আৰু গাড়ীখন লগাই দিলো লোডিঙৰ জেগাত। ইয়াত চাব পাৰিছে গাড়ীখন পুৰা লোড কৰি কমপ্লিট হোৱাৰ লগে লগে আমি তাৰ পৰা ওলাই আহি গলো। আহি পিনে পাই গলো মহেন্দ্ৰ ছাৰ্ভিচ চেণ্টাৰ। গাড়ীখন দিব লাগে ছাৰ্ভিচিং। মবিলটো ইয়াৰ পৰা কিনি লৈ যাম, ছাৰ্ভিচিংটো ইয়াত নকৰাও। মবিল আৰু মবিল ফিল্টাৰ এইবিলাক কিনি লৈ আহি গলো। বিলটো হ'ল 1817 টকা। তাৰ পৰা আহি পিনে পাই গলো আমি ৰাজালি চেণ্টাৰ। ইয়াত ৰখি পিনে গৰম গৰম সমোচা দুটা খালো। খাই পিনে আমি ওলাই গলো। ফাইনেলি মালখিনি আনলোড হোৱাৰ পাছত ভাড়া দিলে 800 টকা। এতিয়া আমি নেক্সট যাম মবিলটো চেঞ্জ কৰিবৰ কাৰণে। আৰু এনেকে ওলাই আহি আহি মেইন ৰোড পাওঁতে পাওঁতে হৈ গ'ল সন্ধিয়া। আৰু আমি এতিয়া গৈ আছো 12 মাইল। তাতে মবিলখন চেঞ্জ কৰিম। আহি পোৱাৰ লগে লগে দেৰি নকৰাকে গাড়ীখন লগাই দিলো মবিল চেঞ্জ কৰাৰ কামত, কাৰণ ভাড়া আৰু এটা আহি গ'ল। মবিলটো চেঞ্জ কৰি পিনে আকৌ সেইটো ভাড়াটো মাৰিব যাম। আৰু মবিলৰ অৱস্থাখিনি চাওক গাইজ। আৰু ফাইনেলি গাইজ এনেকে মবিলটো চেঞ্জ কৰি পিনে আমি তাৰ পৰা ওলাই আছো। এতিয়া আমি যাম আকৌ নৰ্থ লখিমপুৰ। তাৰ পৰা কিবা ডিজাইনৰ বস্তু আনিব যাম আৰু আপোনালোককো দেখাম কেনেকে ডিজাইনটো কাটে। মেচিন দি অট'মেটিক ডিজাইন কাটে। পইচাখিনি হিচাপ কৰি লৈ ললো। এতিয়া আমি গৈ থাকিম নৰ্থ লখিমপুৰ। আৰু বলক আমি গৈ থাকো। আমি এনেকে আহি আহি ফাইনেলি পাই গলো ডিজাইনৰ দোকানখন। ইয়াত চাব পাৰিছে এইটো দোকানতে ডিজাইনৰ বস্তু বনাই। তো বলক আমি ভিতৰত গৈ পিনে দেখাও আপোনালোকক মেচিন দি কেনেকে অট'মেটিক ডিজাইন বনাই। আৰু ইয়াত চাব পাৰি আছে মেচিন দি কেনেকে ডিজাইন কাটি আছে, অট'মেটিক ডিজাইন কাটি আছে। তাত ছেট কৰি থলে কম্পিউটাৰ টিপি পিনে ইয়াত মেচিন দি অট'মেটিক ডিজাইন কাটি আছে। কোনো মানুহৰ দৰকাৰ নাই আৰু ইয়াত কোনো মানুহ থাকিবও নালাগে। অট'মেটিক ছেট কৰি থৈ গুচি গ'ল। এতিয়া নিজে নিজে ডিজাইন কাটি আছে। ইয়াত চাব পাৰি আছে যিটো কাম নেকি মানুহে 10 দিনত কৰিব নোৱাৰে, সেইটো কাম মেচিনে আধা ঘণ্টাত কৰি দিছে। আৰু বাহিৰত আহি চালো যে গাড়ীখন লোড হৈ গ'ল। এতিয়া আমি ওলাই যাম। আৰু এনেকে আহি আহি আমি ফাইনেলি পাই গলো আমাৰ গাঁৱৰ ৰাস্তাখন। বস্তুখিনি নামিব বালিটিকা বজাৰত। তো ফাইনেলি আমি আহি পিনে বস্তুখিনি নমাই দিলো বালিটিকা বজাৰত। ইয়াত চাব পাৰিছে। আৰু ভাড়া দিলে 1000 টকা। আৰু আজি টোটেল ভাড়া মাৰিলো 2600 টকা, খৰচ কৰিলো 3200 টকা। আৰু আপোনালোকে জনাব কমেণ্টত কিমান টকা লাভ হ'ল আজি মোৰ।